অসম ছাত্ৰ সন্থাই এটা লক্ষ্যৰে সৈতে আমি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু যাত্ৰাটোৰ নাম অসম উন্নতি সভা, য'ত অৰ্থনৈতিকভাৱে পৰিকল্পিতভাৱে জাতিটোক আগবঢ়াই নিবৰ কাৰণে আমি চিন্তা আগবঢ়াই লৈ গৈ আছোঁ। আৰু সেই চিন্তাৰ ফচল হিচাপে অসম উন্নতি সভাই অসমৰ বিভিন্ন স্থানত উঠি অহা নতুন প্ৰজন্মৰ মাজত কেনেকৈ অৰ্থনৈতিক স্বাৱলম্বিতাৰ সপোনটো বিয়পাই দিব পাৰি আৰু তাক বাস্তৱায়িত কৰিব পাৰি, সেই লক্ষ্যৰে সৈতে আমি কাম কাজ কৰি আহিছোঁ। আৰু আহিব লগা দিনত ইয়াক অধিক পৰিকল্পিত আৰু দৃঢ় ৰূপত কেৱল ব্যৱসায় উদ্যোগ বাণিজ্যৰ সমান্তৰালভাৱে আন কি ক্ষেত্ৰত কোন খণ্ডত আমি নিয়োজিত হ'লে নতুন প্ৰজন্মই আনৰ ওচৰত আঁঠু নোলোৱাকৈ নিজক স্বাভিমানেৰে সৈতে জীয়াই ৰাখিব পাৰিব, সেই চিন্তাটোক আগবঢ়াই নিয়াৰ লক্ষ্যৰে সৈতে অসম উন্নতি সভাৰ আজিৰ এই দ্বিতীয় সাধাৰণ অধিৱেশন। এই অধিৱেশনত এখন নতুন সমিতি গঠন হ'ব। এই সমিতিয়ে আহিব লগা দিনত অসমৰ ভিন্ন প্ৰান্তত কোন অঞ্চলত কেনেকুৱা ধৰণৰ সম্ভাৱনা আছে, সেই সম্ভাৱনাসমূহক চিনাক্ত কৰি সেইসমূহৰ যোগেদি সেই সম্ভাৱনাবিলাকক কেনেকৈ আমি প্ৰকৃতাৰ্থত প্ৰকল্পলৈ ৰূপায়ণ কৰি পেলাই নতুন প্ৰজন্মক আগবঢ়াই নিব পাৰোঁ, অৰ্থনৈতিকভাৱে জাতিটোক স্বাৱলম্বী কৰিব পাৰোঁ, সেই ক্ষেত্ৰত কাম কাজ কৰাৰ পৰিকল্পনা যুগুত কৰিছোঁ। আৰু সেই সংকল্পৰে সৈতে আজিৰ এই অধিৱেশনৰ পৰৱৰ্তী পৰ্যায়ত সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাই একেলগে কাম কাজ কৰি যোৱাৰ সিদ্ধান্তত আমি উপনীত হৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।